নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুনৰ আকৌ এটা নতুন ভিডিঅ'লৈ। তো গুৱাহাটী হাইকোৰ্টৰ জেলাবলৈ এক্সামৰ আমি যেটো এক্সপেক্টেড জিকে সেট সিৰিজ ডিসকাস কৰি আছিলো তাৰে পাৰ্ট 7 আজি লৈ আহিছো। ইয়াৰে আগৰ পাৰ্ট 6 যদি আপোনালোকে চোৱা নাই প্লেলিষ্টৰ লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে, তাতে ক্লিক কৰি আগৰ পাৰ্ট কেইটা চাই ল'ব পাৰে। বাকি আজিৰ ভিডিঅ'টো টোটাল 25টা কোৱেশ্চন আছে। তো এই 25টা কোৱেশ্চনৰ আপোনাক কিমানটা শুদ্ধ হয় কমেন্ট কৰি জনাব শেষত। ইয়াৰ লগতে আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন বিলাক ল'ব বিচাৰে সলভ কৰা জেনাৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্সৰ এই বুকলেটখন ল'ব পাৰে। 1500ৰো অধিক জেনাৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্সৰ পিআইকিউ সলভ কৰা আছে এই বুকলেটখনত। কন্টেন্টখিনি চাই ল'ব, গোটেইখিনি হ'ব। কাৰেণ্ট প্ৰাইচ হৈছে 99 रुपीस। যদি বাই কৰিব বিচাৰে সিম্পলি এই WhatsApp নম্বৰটোত WhatsApp কৰি পাৰচেজ কৰিব পাৰে। সো প্ৰথম প্ৰশ্নটো হৈছে MSDOS ইজ এ নেম অফ এনডেছ। MSDOS এটা কিহৰ নাম হয়? এপ্লিকেশন সফটওয়্যার হয়, হার্ডওয়্যার না সিস্টেম সফটওয়্যার হয়, না এটাও নহয়। তো MSDOS এটা সিস্টেম সফটওয়্যার হয়। অপশন সি টো হ'ব শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য গ্ৰুপ অফ 20 কল্ড? অৰ্থাৎ 20টা বস্তুৰ এটা গোটক কি বুলি কোৱা হয়? গ্ৰুপ অফ 20 কোৱা হয় স্কোৰ বুলি। অপশন ডি টো হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ স্পৰ্ট ডু উই ইউজ টাৰ্ম চিলি পইণ্ট? চিলি পইণ্ট শব্দটো কোনটো খেলত ব্যৱহাৰ কৰা হয়? চিলি পইণ্ট এই ৱাৰ্ডটো এই শব্দটো ব্যৱহাৰ কৰা হয় ক্ৰিকেট খেলত। এটা পজিশন হয় চিলি পইণ্টটো। নেক্সট প্ৰশ্নটো হৈছে why is 1st December is significant? তো ইয়াতে আমাক কেইটামান ডে দিয়া আছে, অৰ্থাৎ 1 ডিসেম্বৰ তাৰিখে কি পালন কৰা হয় আমি ক'ব লাগে। তো ওয়ার্ল্ড এইডস ডে টো 1 ডিসেম্বৰ তাৰিখে পালন কৰা হয় প্ৰতি বছৰে। বাকি মাদাৰ্স ডে টো কেতিয়া পালন কৰা হয়? মে 11 তাৰিখে পালন কৰা হয় মাদাৰ্স ডে টো। ভ্যালেন্টাইন ডে কেতিয়া পালন কৰা হয়? 14 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। আকৌ ওয়ার্ল্ড এনভাইৰনমেন্ট ডে কেতিয়া পালন কৰা হয় আপোনালোকে কমেন্ট কৰি জনাব। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য মিনিমাম এজ টু কণ্টেষ্ট ইন দ্য ইলেকশ্যন অফ দ্য লোকসভা? লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স কিমান হ'ব লাগিব? তো লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম 25 বছৰ হোৱাটো দৰকাৰ। অপশন বি টো হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো হৈছে হু ডাইৰেক্টেড দ্য ফিল্ম গান্ধী? গান্ধী নামৰ এই বোলছবিখন কোনে পৰিচালনা কৰিছিলে? 1982 গান্ধী নামৰ ছবিখন ৰিলিজ হৈছিলে। এইখন ডাইৰেক্ট কৰিছিলে ৰিচাৰ্ড এটেনবৰই। অপশন এ টো হ'ব শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চনটো হৈছে when did India first participated in Olympic football? তো অলিম্পিক ফুটবলত প্ৰথমবাৰৰ বাবে কেতিয়া ভাৰতে অংশগ্ৰহণ কৰিছিলে? 1948 চনত ভাৰতে প্ৰথমবাৰ অলিম্পিক ফুটবলত অংশগ্ৰহণ কৰিছিলে। নেক্সট কোৱেশ্চনটো হৈছে where is headquarters of International Red Cross situated? আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছৰ মুখ্য কাৰ্যালয় ক'ত আছে? ৰেড ক্ৰছৰ মুখ্য কাৰ্যালয়টো আছে ছুইজাৰলেণ্ডৰ জেনেভাত। আৰু এইটো ইন্টাৰনেশ্যনেল ৰেড ক্ৰছ কেতিয়া এষ্টাব্লিছ হৈছিলে? 1863 এষ্টাব্লিছ হৈছিলে ইন্টাৰনেশ্যনেল ৰেড ক্ৰছটো। নেক্সট কোৱেশ্চনটো হৈছে দ্য ট্ৰায়েল ৱাজ ৰিটেন বাই হোম? তো এই দি ট্ৰায়েল নামৰ বুকখন কোনে লিখিছিলে? ফ্ৰেন্স কাফকাই লিখিছিলে এই দ্য ট্ৰায়েল নামৰ বুকখন। নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ষ্টেট গোৰখপুৰ চিটি ইজ সিটুৱেটেড? গোৰখপুৰ নামৰ চহৰখন কোনখন ৰাজ্যত অৱস্থিত আমি ক'ব লাগে। তো গোৰখপুৰখন অৱস্থিত উত্তৰ প্ৰদেশ ৰাজ্যখনত। নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য অনলি ইণ্ডিয়ান টু উইন নোবেল প্ৰাইজ ইন ফিজিক্স? পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা একমাত্ৰ ভাৰতীয় কোন? চাৰিটা অপশ্যন আমাক দিয়া আছে। তো অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ। CV ৰমন হৈছে পদাৰ্থ বিজ্ঞান ফিজিক্সত নোবেল বঁটা লাভ কৰা একমাত্ৰ ভাৰতীয় আৰু প্ৰথম ভাৰতীয়। 1930 চনত তেখেতে এই নোবেল প্ৰাইজটো লাভ কৰিছিলে। নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইণ্ডিয়ান ষ্টেট ডিড গেম অফ পলো অৰিজিনেট? ভাৰতৰ কোনখন ৰাজ্যত পলো নামৰ খেলৰ উৎপত্তি হৈছিলে? তো পলো খেলবিধ মণিপুৰ ৰাজ্যখনত উৎপত্তি হৈছিলে আৰু মণিপুৰত ইয়াক ছাগল কাংজেই বুলি কোৱা হয় পলো খেলক। নেক্সট কোৱেশ্চনটো হৈছে দ্য পাৰ্ট 3 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৰিলেটছ টু? মানে ভাৰতৰ সংবিধানৰ এই
তৃতীয় অংশত অৰ্থাৎ পাৰ্ট 3 কি আছে এই চাৰিটা অপচনত তো পাৰ্ট 3 আছে ফান্ডামেন্টাল ৰাইটস বিলাকৰ বিষয়ে আৰ্টিকেল 12 ৰ পৰা 35 লৈ নেক্সট কোৱেশ্চনটো হৈছে which flower is famous in the Tawang district of Arunachal Pradesh তো অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত কোনটো ফুল বিখ্যাত তো টাৱাং জিলাৰ বিখ্যাত ফুলটো হৈছে ৰডোডেনড্ৰন অপচন টি2 হ'ব বি2 হ'ব শুদ্ধ উত্তৰ ৰডোডেনড্ৰন ফুলবিধ বিখ্যাত টাৱাং জিলাখনৰ নেক্সট কোৱেশ্চনটো হৈছে after Sikkim which state of Northeast was declared open defecation free state অৰ্থাৎ মুকলি মলত্যাগ মুক্ত ৰাজ্য হিচাপে ঘোষণা কৰিছিল 2017 চনত ঘোষণা কৰিছিল তো সিকিমৰ পিছত এইখন হৈছে অৰুণাচল প্ৰদেশ অপচন এ2 হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে which individual was honored with the India Biodiversity Award 2021 for the conservation of domesticated species তো ইন্ডিয়া বায়োডাইভাৰ্চিটি এৱাৰ্ড 2021 লাভ কৰিছিল সাজি এনএম অপচন বি2 হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে which is the highest point of অৰুণাচল প্ৰদেশৰ সৰ্বোচ্চ বিন্দু কোনটো highest point of অৰুণাচল প্ৰদেশ হৈছে কাণ্টো অপচন সি2 হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে who composed the Gayatri mantra কোনে গায়ত্ৰী মন্ত্ৰ ৰচনা কৰিছিল গায়ত্ৰী মন্ত্ৰ ৰচনা কৰিছিল বিশ্বমিত্ৰ মহৰ্ষি বিশ্বমিত্ৰই নেক্সট কোৱেশ্চনটো হৈছে which state is called cradle of Buddhism বৌদ্ধ ধৰ্মৰ দলনা বুলি কোনখনক কোৱা হয় cradle of Buddhism বুলি কোনখন ৰাজ্যক কোৱা হয় আমি ক'ব লাগে সিকিম উত্তৰ প্ৰদেশ বিহাৰ মধ্য প্ৰদেশ আছে অপচনত তো বিহাৰ ৰাজ্যখনক কোৱা হয় cradle of Buddhism বুলি নেক্সট কোৱেশ্চনটো হৈছে which is the first newspaper of India very important question ভাৰতৰ প্ৰথমখন বাতৰি কাকত কোনখন আছিল এইখন আছিল বেঙ্গল গেজেট অপচন সি2 হ'ব শুদ্ধ উত্তৰ প্ৰথমবাৰ লঞ্চ কেতিয়া হৈছিল বেঙ্গল গেজেটখন 1780 চনত প্ৰথমবাৰ লঞ্চ কৰিছিল জেমছ আগস্টাছ হিকিয়ে নেক্সট কোৱেশ্চনটো হৈছে এক্সপ'জাৰ অফ সানলাইট হেল্পছ পাৰসন কনভাৰ্ট টু স্কিন অইল ইনটু মানে সূৰ্যৰ পোহৰৰ সংস্পৰ্শই এজন ব্যক্তিৰ ছালত থকা তেলক কিহলৈ ৰূপান্তৰিত কৰে ভিটামিন ডি লৈ নেক্সট কোৱেশ্চনটো হৈছে গুৱাহাটী হাইকোৰ্ট ইজ দ্য জুডিচিয়াৰী অফ তো চাৰিটা অপচন দিয়া আছে তো নাগালেণ্ড অৰুণাচল প্ৰদেশ আসাম গতিকে এইখনকে কৰে অপচন টি2 হ'ব শুদ্ধ উত্তৰ অল অফ দা এবভ আৰু এখন কৰে টোটাল চাৰিখন এই তিনিখনটো কৰে মিজোৰাম ৰাজ্যখনৰো ন্যায়িক প্ৰতিষ্ঠান হয় গুৱাহাটী উচ্চ ন্যায়ালয়খন নেক্সট কোৱেশ্চনটো হৈছে আৰকে লক্ষ্মণ ইজ এ ৰি-অউণ্ড আৰকে লক্ষ্মণ এজন কি হয় বিখ্যাত ডান্স মাষ্টাৰ হয়নে ৰাইটাৰ কাৰ্টুনিষ্ট জাৰ্নেলিষ্ট দিয়া আছে তো আৰকে লক্ষ্মণ এগৰাকী কাৰ্টুনিষ্ট হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following river have their source of origin in Tibet very easy question ব্ৰহ্মপুত্ৰৰ অৰিজিন হৈছে তিব্বতত নেক্সট কোৱেশ্চনটো হৈছে which strait separates India from Sri Lanka কোনটো জলদ্বীপে শ্ৰীলংকাক ভাৰতৰ পৰা পৃথক কৰে পাল্ক ষ্ট্ৰেইটে পাল্ক জলদ্বীপে তো আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে the pioneer of salient feature film in India was ভাৰতৰ কাহিনী চিত্ৰৰ অগ্ৰদূত কোন এই চাৰিটা অপচনৰ তো এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব আৰু ইয়াৰ লগতে আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুকলেটখন ল'ব বিচাৰে আমাৰ জনৰ দ্বাৰা এইখন বুকলেট বনোৱা হৈছে 1000ৰো অধিক এমচিকিউ আছে বুকলেটখনত 2019 চনলৈকে যিবিলাক কি আছে 2012 পৰা 19 লৈকে ইনক্লুড কৰা আছে অলৰেডি 2025 চনলৈকে ইনক্লুড কৰা হ'ব কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বেস্ট হয় গতিকে এই বুকলেটখন যদি আপোনালোকে বাই কৰিব বিচাৰে সিম্পলি হোৱাটছআপ নম্বৰত হোৱাটছআপ কৰি তলৰ স্ক্ৰীনত দিয়া ইয়াৰে হোৱাটছআপ কৰি বাই কৰিব পাৰে কাৰেণ্ট প্ৰাইচ হৈছে 99 रुपीस কুৱেশ্যনবিলাক চাব পাৰি ইয়াতে জিকে কুৱেশ্যনবিলাক দিয়া আছে সিৰিয়ালি আৰু কাৰেণ্ট এফেয়াৰ্ছৰ যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাকো এটাচ কৰি দিয়া আছে গতিকে বুকলেটখন পাৰচেজ কৰিব বিচাৰে সিম্পলি হোৱাটছআপ নম্বৰত হোৱাটছআপ কৰি পাৰচেজ কৰিব পাৰে বাকি আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব যদি চাই ভাল পায় তেনে লাইক এটা কৰি দিব শেয়াৰ এটা কৰি দিব লগতে এসেনশিয়েল ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আন ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ